নেটৱৰ্ক 18 অসমে আয়োজন কৰা এজেণ্ডা অসম অনুষ্ঠানত আজি আমাৰ মাজত উপস্থিত আছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আৰু যেহেতু নিৰ্বাচন আহি আছে আৰু এই সময়ত এতিয়া সকলোৱে বিচাৰিছে এখন প্ৰগতিৰ অসম উন্নয়নৰ অসম গতিকে চৰকাৰখনে কেনেকৈ কাম কৰি আছে সকলোৱে দেখিছে গতিকে আগন্তুক দিনত বা নিৰ্বাচনক লৈ এজেণ্ডা চৰকাৰৰ এজেণ্ডা কেনেকুৱা হ'ব চৰকাৰৰ এজেণ্ডা নতুনটো তেনেকুৱা নাই অলৰেডি বেপিংটো কৰা হৈছে তো আজিও বৃন্দাবনী বস্ত্ৰ মানে আমাৰ পুনৰ অসমলৈ আনিব মানে লণ্ডন মিউজিয়ামৰ পৰা আৰু তাৰ কাৰণে এটা নতুন মিউজিয়াম কনষ্ট্ৰাকশ্যনৰ কাম আজি আৰম্ভ কৰিলে তো সেইটোৱেইটো নেক্সট মানে যিটো আমাৰ 27ত এইটো সম্পূৰ্ণ হোৱাৰ কথা 27ত বৃন্দাবনী বস্ত্ৰ আনাৰ কথা তো তেনেকুৱা ধৰণৰ নতুন ব্ৰিজ নতুন দলং সেইবিলাক অলৰেডি ষ্টাৰ্ট কৰা হৈছে গতিকে উন্নয়নটোৱে যিখিনি আৰু বাকী আছে আৰু যিটো হ'লে অসমৰ প্ৰত্যেকটা মানে এলেকাটো সব মানে কিবাৰ লগত মানে আপোনাৰ কি কয় সংযোগ হ'ব পাৰে অৰ্থনীতিলৈকে মানে সেইটো কামে কৰি থাকিব আজি পাৰ কেপিটা ইনকাম সেইবিলাকৰ ক্ষেত্ৰতো ব্যক্তিগত জীৱনলৈকে যাতে পাৰ কেপিটাটো মানে তালৈকে যাব পাৰে তো তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে প্ৰত্যেকজন মহিলাক এটা মানে ফাইনেন্সিয়েল ছাপৰ্ট কৰিছে তেওঁলোকে যাতে কিবা এটা কৰিব পাৰে যিটো আপোনাৰ 50,000লৈকে চৰকাৰে অনুদান কৰিব আৰু তেওঁলোকে বেংকৰ পৰা লোন ল'ব পাৰিব তো সেইবিলাক স্থায়ী কিন্তু সেইটো চৰকাৰে অলপ মানে চাই যাই থাকিব লাগিব ৰিভিউ কৰি থাকিব লাগিব আৰু কি লাগে সেইটো সংযোজন কৰি থাকিব লাগিব ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত চৰকাৰে আজি ছাপৰ্ট দি আছে দুখীয়া পৰিয়ালৰ হ'লেও যাহাতে মানে মিনিমাম কিবা এটা লাগতিয়াল বস্তুৰ কাৰণে স্কুলখন ড্ৰপ কৰিবলগীয়া নহয় কলেজখন ড্ৰপ কৰিবলগীয়া নহয় আহা যোৱা স্কুটাৰ চাইকেল চৰকাৰে প্ৰাধান্য দিছে যে এইখিনি মানুহৰ ভৱিষ্যতটোই যদি আমি গঢ়িব পাৰোঁ তেতিয়াই অসম ভাল হ'ব প্ৰত্যেকটা পৰিয়াল ভাল হ'ব গতিকে কোনো মানে ছাইডতে চৰকাৰে মানে ৰখা নাই বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত দূৰলৈকে কৰি ৰাখিছে যিটো আজি কৰিছে আৰু 100 বছৰ অসমীয়াই ভাবিব নালাগে যেহেতু নিৰ্বাচন একেবাৰে সন্মুখত নিৰ্বাচন এতিয়া যথেষ্টখিনি কাম কৰি আছে আৰু প্ৰতিশ্ৰুতি যে আৰু আগবঢ়াই নিব কাৰণ নতুন প্ৰজন্ম যিখিনি আছে জেন জি উঠি অহা প্ৰজন্ম তেওঁলোকে এখন খুব ধুনীয়া অসম বিচাৰে ইতিমধ্যে তেওঁলোকে পাইছে বহুতখিনি কথা কৈছেও গতিকে সেই সুন্দৰ অসমখন তেওঁলোকক দিবৰ বাবে চৰকাৰে গোটেইখিনি কৰি আছে আগতেতো কৰি আছে এতিয়া চৰকাৰটো কৰিবই এতিয়া তেওঁলোকৰ আৰু কি প্ৰয়োজন তেওঁলোকৰহে এতিয়া দায়িত্বটো চৰকাৰটো যিমান পাৰে সব কৰি আছে এতিয়া শিক্ষাৰ ক্ষেত্ৰত শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আজি টেকনিকেল বা মেডিকেল আৰু ইউনিভাৰ্চিটি আৰু সেইবিলাকৰ ক্ষেত্ৰত ইমানলৈকে গ'ল যে তুমি মানে মাষ্টাৰলৈকে তুমি পঢ়িব পাৰিবা তোমাৰ ইচ্ছা আজি নিউ এডুকেশ্যন পলিচিৰ দ্বাৰা তোমাৰ ক'তো বাধাই নাই এতিয়া তাৰপিছতো কি থাকিল সেইটো আমাৰ মানে যাক আপোনালোকে কি কৈছে GNG কি হা জেনজিৰ প্ৰত্যেকজন ব্যক্তিয়ে পৰামৰ্শ দিয়ক চৰকাৰক ওপৰতো আৰু কি লাগে বাকী চৰকাৰে যি কৰি আছে সেইটোৰ লগত মিলি ফালে কাম কৰক যে জাপানত যাই ফালে চাকৰি কৰিবৰ কাৰণে জাপানিজ লেংগুৱেজ শিকাৰ কাৰণে চৰকাৰে ব্যৱস্থা লৈছে তাত কি আৰু সহায় কৰিব লাগে সেইটো তেওঁলোকে ক'লে হ'ল তো আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো মানে আপত্তি কৰিব পৰা কোনো ৰাস্তাটোৱে ৰখা নাই আৰু প্ৰেক্টিকেলি চব কামটোৱে কৰি আছে ধন্যবাদ জনাইছোঁ আজি আমাৰ মাজত উপস্থিত থকাৰ বাবে বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক যথেষ্ট আমি ধন্যবাদ জনাইছোঁ